কংগ্রেসের বিরুদ্ধে সরব দলগাঁওয়ের বিধায়ক মজিবুর রহমান শুধু সংখ্যালঘু অধ্যুষিত এলাকায় কাজ করলেই হবে না, উজান অসম বরাক বিটিএডিতে কাজ না করলে কংগ্রেসের অবস্থা বিহারের মতো হবে, তোপ এআইইউডিএফ বিধায়কের। চাওক, কথাটো হৈছে ৰাইজৰ দল বিধায়ক হ'ল এজন, য'ত নেকি ৰাইজৰ দলে কিছুদিন আগতে কৈছিলে যে গোটেই অসমত তেখেতে প্ৰায় 50খন সিটৰ কেণ্ডিডেট দিব। এতিয়া তেখেতে নিজে জিকিবৰ কাৰণে মাত্ৰ শিৱসাগৰটো লৈ কিনে তেখেতে শান্ত লৈছে। গতিকে এইবিলাক আৰু ৰাইজৰ দল ক'তনো আছে আৰু ক'তনো আপোনাৰ অসমত ৰাইজৰ দলৰ হেৰি আছে, একো নাই। গতিকে দলগাঁৱত তেখেতসকলে যদি এলায়েন্স কৰি দিয়ে এইটো হ'ব, দেখা যাব কি হ'ব, এইটো পিছত দেখা যাব। গম পায় নহয় ৰাইজৰ দলৰ নেতা কি কৰে। বিজেপিৰ পকেটত আছে, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত আছে। দলগাঁৱত কি হ'ব জানে আপোনালোকে আৰু। কংগ্ৰেছটো মই আগৰ পৰা কৈ আছোঁ যে কংগ্ৰেছে যদি আপাৰ আছাম, বৰাক ভেলী, ডিমা হাছাও বা বিটিএডিত কাম নকৰে, মাত্ৰ যদি মুছলমান এৰিয়াত টাৰ্গেট কৰি কাম কৰি থাকে, তেতিয়াহ'লে বিহাৰতকৈ বেয়া ৰিজাল্ট হ'ব। সেইটোৱে আৰু, বেলেগ কথা নাই। আৰু এইবাৰতো আপুনি দেখা পাই আছে মাইনৰিটি অঞ্চলত ইউডিএফৰ উত্থান। গতিকে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ প্ৰতি মানুহৰ আস্থা বিশ্বাস বৃদ্ধি হৈছে। আৰু মোৰ দলগাঁও সমষ্টিৰ মোৰ উন্নয়নে মূল লক্ষ্য হ'ব। আৰু দলগাঁও ৰাইজে বহি আছে, দলগাঁও ৰাইজ অপেক্ষা কৰি আছে ইলেকশ্যনৰ কাৰণে যে যাতে এই যোৱাবাৰতকৈ এইবাৰ বেছি ভোটত মোক জিকাই দিব পাৰে।